অমৃত বৃক্ষ আন্দোলনৰ নামত বন ধ্বংসযজ্ঞ চলিছে। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে একাংশ ৰাইজ। চিপাঝাৰৰ খাছ সোণাপুৰত উপস্থিত আছোঁ এই মুহূৰ্তত। খাছ সোণাপুৰৰ এখন গোচৰণীয় পথাৰ, চৰকাৰী গোচৰণীয় পথাৰত যে পূৰ্বতে এই যিখন পথাৰ আছে ইয়াতে প্ৰাকৃতিকভাৱে অসংখ্য গছ গছনি ইয়াত গজি আছে প্ৰাকৃতিকভাৱে, কিন্তু এই প্ৰাকৃতিকভাৱে গজা গছসমূহ ইয়াতে ধ্বংস কৰা হৈছে। ইয়াতে যি প্ৰাকৃতিকভাৱে যিবোৰ বন গজিছিল অথবা উদ্ভিদ গজিছিল, যথেষ্ট ডাঙৰ ডাঙৰ গছ ইয়াতে কাটি বগৰাই পেলোৱা হৈছে ইয়াতে, আৰু ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে ইয়াৰ স্থানীয় ৰাইজ। প্ৰকৃততে যিসমূহ গছ আছিল সেইবোৰ কাটি আকৌ নতুনকৈ ইয়াতে হেনো গছ লগোৱা হ'ব। এইটো কেনেকুৱা কথা হ'ব পাৰে? ইয়াকে লৈ তেওঁলোক ওলাই আহিছে আজি এই কাৰ্যক বাধা দিবৰ কাৰণে। কি ক'ব? আচলতে আমি আচৰিত হৈছোঁ যে CM ছাৰৰ অৰ্ডাৰ বুলি কৈ আমাৰ গামবুঢ়া দুজন, ভূপেন নাথ আৰু জগদীশ নাথ, তেওঁলোকে আমাক মিছগাইড কৰি গাঁৱৰ মানুহক তেওঁলোকে আহি এই গোটেই হাবি জংঘল ভাঙি গছপুলি লোৱাৰ কাৰণে কোনোবা ঠিকাদাৰৰ লগত একগোট হৈ তাৰমানে ইয়াতে গৈছে, গোটেই মাটিৰ গৈছে, চাফা কৰি দিছে। য'ত আমাৰ গাঁৱৰ গৰু ম'হ বা অন্যান্য ছাগলী তাগলী সকলোৱে মানে নেচাৰেলি তাৰমানে ঘাঁহ পানী খাইছিল আৰু হৈছিল। আৰু বিশেষকৈ আমি দুটা নদীৰ মাজৰ মানুহ, গতিকে দুটা নদীয়ে 2-3 বাৰ বছৰত বানপানী হয়, আৰু গৰুখিনি আমি ইয়াতেই ৰাখোঁ, গৰু ছাগলীখিনি। এতিয়া এই ইয়াতে ৰখা জেগা যিখিনি ওখ জেগা সেইখিনিয়ে ভাঙি তেওঁলোকে ট্ৰেক্টৰেদি হাল বাই, ফৰেষ্টৰ দুজনমান মানুহ আছিল আৰু কেইটামান হাজিৰা কৰা মানুহ আছিল, তেওঁলোকে আহি ইয়াতে জোল পাতিছে। কি সোধোতে কৈছে আমাৰ ৰাইজক, বোলে ইয়াতে গছপুলি কিবা অমৃত বৃক্ষৰ গছপুলি ৰুব কোনোবা ঠিকাই লৈছে, আৰু তেওঁলোকৰ সেইমতে ইয়াতে সেইটো বস্তু কৰি তাৰমানে ছাপ্লাই দিব পিছত। কিন্তু গছ কাটি উঠি, গছ ভাঙি উঠি প্ৰাকৃতিকভাৱে গজা এই প্ৰকৃতিৰ এই কৰি তেওঁলোকে এই আইনটো ক'ত পাইছে? বিশেষকৈ চৰাই চিৰিকটি, হাড়গিলা, তাৰ শগুন, গোটেই ইয়াতে বাঁহ আছিল। এটা দুষ্প্ৰাপ্য চৰাই চিৰিকটিৰ বাঁহ আচলতে, আৰু বনৰীয়া গাহৰিও এটা, বন গাহৰিও আছে, বন গাহৰিৰো বিৰাট ঘাটি আছিল, গোটেইবিলাক শেষ কৰি দিছে। মই নিশ্চিতভাৱে ক'ব লাগিব, এই যি বনাঞ্চল ইয়াতে ধ্বংস কৰা হৈছে অমৃত বৃক্ষ আন্দোলনৰ নামত, এই বনাঞ্চলতে ইয়াতে দুষ্প্ৰাপ্য বন গাহৰিও ইয়াতে আছে, পূৰ্বৰে পৰা আছে বন গাহৰি, আৰু দুষ্প্ৰাপ্য চৰাই চিৰিকটিৰ এয়া আশ্ৰয়স্থল। সেই উদ্ভিদসমূহ ইয়াতে কাটি বগৰাই দিয়া হৈছে, আৰু ইয়াতে এটা পানী যোৱা এটা ডোং আছে, যিটো পানী যোৱা ডোঙেৰে ইয়াৰ পথাৰৰ কৃষকৰ খেতি পথাৰৰ পানী যায়। বানপানীৰ সময়ত এই ডোংটোৰে পানী যায়, আৰু এই ডোংটো সম্পূৰ্ণৰূপে পুতি পেলোৱা হৈছে। দাদা কি ক'ব? হয়, এয়া আমাৰ খাছ সোণাপুৰ গোচৰণীয় পথাৰ। খাছ সোণাপুৰ গোচৰণীয় পথাৰ, আমাৰ খাছ সোণাপুৰত যিমানখিনি মানুহ আছে সকলোৱে পথাৰ মাটি এৰি দি নিজৰ গৰু ছাগলৰ উপকাৰৰ কাৰণে গোচৰণীয় পথাৰখন কৰিছিল। এতিয়া গাঁওবুঢ়াৰ জৰিয়তে আমি গম পাওঁ যে আকৌ গাঁওবুঢ়াক সোধোতে কৈছিলে বোলে CMৰ অৰ্ডাৰ আছে, অমৃত বৃক্ষৰ পুলিহে আমি কৰিম, পুলি কৰি পেলাই আমি তুলি নিম। কিন্তু পুলি কৰি তুলি নিওঁতে আমাৰ এই কিমানখিনি মানে বনজ সম্পদ ধ্বংস কৰি সমূহ ৰাইজৰ যিটো পানী যোৱা নালা, এই পানী যোৱা নালাটোও বন্ধ কৰিলে তেওঁলোকে। এই ইয়াতে এইবিলাক নকৰি আপোনালোকৰ যোগেদি আমাৰ এই বনজ সম্পদখিনিও ঠিকে থাকক, বা আমাৰ গোচৰণীয় পথাৰৰ সুবিধাখিনিও আমাক কৰি দিয়ক। আপোনালোকৰ যোগেদি আমি মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ, বিধায়ক মহোদয়কো অনুৰোধ জনাইছোঁ, আমি বিভাগীয় কৰ্তৃপক্ষকো এপ্লিকেশ্যন দিছোঁ, গোটেইখিনি যাতে আমাৰ ৰাইজৰ সম্পত্তি ৰাইজৰ মাজতে ৰাখক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।